এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভাল। আজি মই গৈ আছোঁ শিৱসাগৰ অগ্নিনাভ মন্দিৰ। তো এতিয়া যাবৰ কাৰণে ৰেডি হৈ আছোঁ। আমাৰ ৰাতি ট্ৰেইন আছে 8:45। আজি হৈছে 10 তাৰিখ। তো আজি মোৰ ভণ্টিৰো বাৰ্থডে আছিলে, কিন্তু মই বাৰ্থডেত থাকিব নোৱাৰিম ৰাতি, কজ আজি যাব নাপালে হয়তো আগৰ মানে দিনবিলাকত বহুত কিবা কিবি প্ৰব্লেম আহিব, চ' যাব নোৱাৰিম। আৰু এইটো যিহেতু শাওনৰ মাহ, শিৱ মন্দিৰ দৰ্শন কৰাটো খুবেই ভাল। আৰু আগতেও কৰি আছোঁ, কিন্তু ভাবিলোঁ অগ্নিনাভ মন্দিৰত বহুত দিনৰ পৰা আমি মানে ভাবি আছিলোঁ যে যাম, কিন্তু এনেকৈ সময় সুবিধা মিলা নাছিল। তো মই আৰু মোৰ বেষ্ট ফ্ৰেণ্ড গৈ আছোঁ, লিজা। এতিয়া মই কি পিন্ধি যাম, তাত গৈ কি পিন্ধিম, মন্দিৰত গ'লে কি পিন্ধিম, এইবিলাক ৰেডি কৰি আছোঁ। আমাৰ ছোৱালীবিলাকৰ এটা বৰ বেয়া হেবিট জানেনে গাইজ? আমাৰ থ'বলৈ জেগা নাই কাপোৰ, কিন্তু পিন্ধিবলৈ কাপোৰ নাই। এইটো বহুত বেয়া হেবিট। যাব সময়ত আমি কোনোদিনে মানে পিন্ধিবৰ কাৰণে কাপোৰ বিচাৰি নাপাওঁ। এয়া দেখিছেনে, গোটেইবিলাক কাপোৰ উলিয়াই ৰাখি থৈছোঁ, আৰু বহুত নাটনি হয়। এইটো সকলো ছোৱালীৰে বেয়া হেবিটছ। তো এয়া মই গোটেই বিচনাখন কাপোৰ কৰি পেলাইছোঁ। আমাৰ মানে ছোৱালীবিলাকৰ কি ক'ব আৰু, বহুত বেয়া হেবিটছ গাইজ। এয়া দেখিছেনে, এয়া প্ৰাইচ টেগ খোলাই নাই এতিয়ালৈকে, এয়া কিন্তু পিন্ধিবলৈ হ'লে কাপোৰ বিচাৰিয়ে পোৱা নাই মই। তো কি পিন্ধি যাম, কি পিন্ধি নাযাওঁ, এইবিলাক উলট পালট কৰি আছোঁ। আৰু ইহঁতকেইটা শুই আছে। ইহঁতক মানে ক'ৰবাত যোৱা সময়ত ইহঁতক এৰি যাব বহুত বেয়া লাগে। এয়া হৈছে বস্কো, তাৰ বহুত গা বেয়া হৈ আছে, মেডিচিনতে বেচেৰা জীয়াই আছে। তো সি ভাল হওক সোনকালে। এয়া বহুত মানে স্কিন প্ৰব্লেম হৈ আছে তাৰ, তো মেডিচিন ব্যৱহাৰ কৰি আছোঁ, সি ভাল পাব। তাক এৰি যাব বহুত বেয়া লাগিছে। তিনিদিন 4 দিনৰ কাৰণে যামতো, হ'লেও মাহঁতে চাব বাৰু তাক। এইবিলাক তাৰ বহুত প্ৰব্লেম হৈ আছে, এইবিলাক স্কিনৰ। সি যাতে সোনকালে ভাল পায়। বস্কো, বস্কো, এয়া দেখিছেনে, নেজডালৰটোত লোমে নাই তাৰ। এয়া বহুত বেয়া লাগে ক'ৰবাত যাব লগা হ'লে। আৰু এইজনী মোৰ লিলি, এইজনী মোৰ লিলি, এইজনীতো মোক ক'তো যাবই নিদিয়ে, পিছে যাব গ'লে। এই গা চা ধুৱাই দিলোঁ এতিয়া, তাই মোৰ এনেকৈ হাতখন কামুৰি থাকে, এনি টাইম এনেকৈ হাতখন কামুৰি থাকে মানে। লিলিমা, লিলিমা, এই দুজনী মোৰ সম্পত্তি, আচল সম্পত্তি। আপোনালোকৰ জীৱনত আছেনে এনেকুৱা সম্পত্তি? মোৰ সকলোতকৈ ডাঙৰ সম্পত্তি এই দুজনী। এইটো বস্কো, এইজন ল'ৰা মোৰ, আৰু এইজনী মোৰ ছোৱালী। এয়া ইহঁতৰ লগতে এনেকৈ জীয়াই আছোঁ। আৰু ইহঁত নহ'লে চাগে জীয়াই থাকিব নোৱাৰিলোঁহেঁতেন। ইহঁত মোৰ মানে সকলোতকৈ আপোন। তো ঠিক আছে গাইজ, এতিয়া ৰেডি হওঁ যাবৰ কাৰণে। এই বস্কো কি ক'ত যায় বস্কো? ভাবিছে চাগে ইয়াক বান্ধি থৈ দিওঁ। ইয়াক বান্ধি থোৱাৰ কাৰণ আছে, আমাৰ মানে ঘৰৰ পৰাই মানে হাইৱে ৰাস্তা আছে এয়া দেখিছেনে, এয়া গাড়ী মানে অহা যোৱা কৰি থাকে এনি টাইম। চ' বাই চান্স ইয়াক যদি মই এৰি দিলে সি দৌৰি যাব ৰাস্তাত, আৰু দৌৰি গ'লেতো জানেই এনি টাইম গাড়ী আহি থাকে, তো কিবা এটা অঘটন হৈ যাব পাৰে। তো সেইকাৰণে তাক বান্ধি থৈ দিওঁ, এৰি নিদিওঁ। আৰু এৰি দিলেও বাহিৰৰ ফালে দিওঁ, সেইফালে ঘৰৰ পিছফালে এৰি দিওঁ। আৰু এৰি দিলেও মানে আমি 2-3জন মানুহ থাকিবই লাগে, মানে হঠাৎ দৌৰি দিব পাৰে। তো তাক সেইকাৰণে বান্ধি থৈ দিওঁ মানে। হ'লেও ঘৰৰ দৰ্জা মাৰি তাক এৰি দিওঁ, দৰ্জা গোটেই মাৰি দিওঁ, মাৰি পেলাই তাক এৰি দিওঁ। কেতিয়াবা ঘৰত থাকিলেতো এৰি দিয়াই থাকে, দৰ্জা মাৰি থাকে। কিন্তু বাই চান্স বাহিৰত যাব লগা হ'লে আমি গোটেই মানুহখিনি, মা ভণ্টি মই, তাইৰ পিছে দৌৰি থাকোঁ, মানে তাই যাতে বাহিৰত ৰাস্তাত যাতে যাব নোৱাৰে। তো সেইকাৰণে তাক মানে বান্ধি থৈ দিয়া হয়। এতিয়াতো ইমান গৰমতো দৰ্জা ধৰক বন্ধ কৰি ৰাখিব নোৱাৰি, বহুত গৰম। তো সেইকাৰণে দৰ্জাটো খুলি ৰাখিব লগা হয়, সেইকাৰণে তাক মানে বান্ধি থ'ব লগা হয়। আৰু আছে এনেকৈ এতিয়া। আৰু আগত মানে এনেকুৱা অঘটন হৈছে এবাৰ, মানে ৰাস্তাৰে হৈছে, আমাৰ ঘৰৰ নহয়। তো সেইকাৰণে ভয় লাগে মানে এৰি দিবৰ কাৰণে। তো তাত যোৱাৰ আগত ভাতকেইটা খাই লওঁ। বহুত বেছি ভোক লাগিছিলে, ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ। মন্দিৰত গৈছিলোঁ, মানে মন্দিৰত যোৱাৰ আগত মই একো নাখাওঁ, যেতিয়ালৈকে শিৱ বাবাক পানী নাঢালোঁ তেতিয়ালৈকে একো নাখাওঁ। তো এতিয়া ভাত খালোঁ, নিৰামিষ
ভাত খাই ৰেডি হৈ এতিয়া যাব ওলালোঁ মই অকলে গাড়ীত উঠিছোঁ আৰু লিজাক মই লগ পাম জালুকবাৰীত তো জালুকবাৰীত তাই ৰখি আছে মই এতিয়া ইয়ালৈ তো গোৱা চোৱা যাবি যেন লাগছে মোৰ এয়া মোৰ বেষ্ট ফ্ৰেণ্ড লিজা একেবাৰে ট্ৰলি চলি লৈ আহি দেখিছেনে নাই একেবাৰে পুৰা খালি চিঙি আহিছে দেখিছেনে এয়া আমি এতিয়া জালুকবাৰীত ৰখি আছোঁ উবেৰ বুক কৰিছোঁ পল্টন বজাৰলৈকে আৰু এতিয়া আমি ইয়াতে ৰখি আছোঁ উবেৰলৈকে আমি উবেৰ নাপালোঁ উবেৰ নাহিলে আমি অটো বুক কৰি এনেকৈ গৈ আছোঁ দুয়োজনী এতিয়া ফাইনেলি আমি পাই গ'লোঁ আহি শিৱসাগৰ ষ্টেচন আৰু ইয়াৰ পৰা আমাক নিবলৈ আহিব এজন খুৰাই আমি য'ত থাকিম তাৰ পৰা আমাক নিবলৈ আহিব এজন খুৰাই তো আমি ৰখি আছোঁ গাড়ীলৈকে আৰু ফাইনেলি খুৰা আহি পাই গ'লে আমাক নিবলৈ আমি হোমষ্টে লৈছোঁ তো খুৰা নিবলৈ আহিছে আমি এতিয়া গৈ আছোঁ আৰু এই হৈছে আমাৰ ৰুম আমি আজি ৰাতিটোৰ কাৰণে ইয়াতে থাকিম কালি ৰাতিপুৱা আমি মন্দিৰত যাম এয়া আমি আহি পাই গ'লোঁ এয়া গেষ্ট ৰুম ইয়াতে বিচনা এখন আছে আৰু এয়া ৰুমটো সৰু বেছি মানে প্ৰাইজত লোৱা নাই যিহেতু ইমান বাজেট নাই তো এইটো টিভি এখন গ্লাছ আৰু আপোনাৰ বাথৰুমৰ কণ্ডিশ্যনটো চাই লওঁ এবাৰ ঠিকে আছে আৰু হোমষ্টে আপোনাৰ পে'মেণ্ট লৈছিলে 1200 তো AC নাই কুলাৰ আছে তো সেই হিচাপত ঠিকে আছে আৰু এইটোৱে ৰুম আৰু এয়া আমাক ব্ৰেকফাষ্ট ৰেডি কৰি দিছে ব্ৰেকফাষ্টত আমি যিহেতু নিৰামিষ খাওঁ সেয়ে এয়া ৰুটি দিছে আৰু ইয়াতে আলু ভাজি দিছে তো খাই লৈ এবাৰ আমি ওলাই আহিলোঁ আৰু ইয়াৰ ঘৰবোৰ ইমান ধুনীয়া লাগিছে মানে ষ্টাইলবোৰ এতিয়া আমি এবাৰ শিৱসাগৰখন ঘূৰি আহোঁ ইয়াৰ
হে গাইজ আমি এতিয়া গৈ আছোঁ ফুৰিবৰ কাৰণে ৰংঘৰ কাৰেংঘৰ চাবৰ কাৰণে চ' মোৰ লগত আছে মোৰ বেষ্ট ফ্ৰেণ্ড লিজা ত' বলক লিজা কিবা কওঁ ভিডিঅ'ত একো নকওঁ আমি একদম পূৰা চাউৰি আহিছোঁ আৰু ইয়াৰ গাড়ীয়ে আমাক উৰুৱাই দিয়ে আমাৰ গাড়ীয়ে আমি মানে পূৰা চৰ্ট পিন্ধি আহিছোঁ গাইজ আমি এতিয়া গৈ আছোঁ ফুৰিব আমি যিহেতু শিৱসাগৰ আহিছোঁ তো ৰংঘৰ কাৰেংঘৰ চাই আহোঁ আমি দুয়োজনী অকলে আছোঁ আৰু অকলে আমি ঘূৰি আছোঁ এতিয়া আৰু আমি নাযাব মই এটি যাযাব চকা বলক আৰু ক'ব লগা নাই আৰু চ' সেইবোৰ ফুৰি আহি আমি এবাৰ ওলাই আহিলোঁ শিৱদৌলৰ মন্দিৰৰ ওচৰতে মানে ধুনীয়া ভিউ এটা দেখিলোঁ তালৈ আহিছোঁ একদম ফ্ৰেছ লাগি গৈছে বহুত বেছি ভাল লাগিছে আৰু ফুৰি আমি আহি পাই গ'লোঁ আমি আমাৰ ৰুম তো বাৰে এটাই কথা কৈ আছোঁ ঘৰবোৰ বহুত বেছি ধুনীয়া শিৱসাগৰৰ চিৰিয়াছলি আৰু নেক্সট ডে আমি গ'লোঁ আপোনাৰ অগ্নিনাভ শিৱ মন্দিৰ গৈ দেখিলোঁ বহুত বেছি ভিৰ বাবাৰ ভক্তৰ আৰু আমিও এনেদৰে লাইনত থিয় হৈ গ'লোঁ বাবাক দৰ্শন কৰিবলৈ তো এয়া দেখিছেনে কিমান মানুহ সঁচাই আহি মানে ইমান পজিটিভ ফিল হৈছে মানে ইমান পাৱাৰ পাইছোঁ ইমান মানে এনাৰ্জি এটা পাইছোঁ আপোনাৰ বহুত বেছিয়ে ভাল লাগিছে আৰু চ' মন্দিৰ দৰ্শন কৰি ঘৰমুৱা হওঁতে দেখিলোঁ ৰাস্তাত মেকুৰী এজনী এনেকৈ মানে পানীত তিতি আছিলে আৰু হাইৱে ৰাস্তাৰ মাজত আছিলে তো মানে কোনোবাই দলিয়াই দিয়া যেন লাগিছে মোৰ কোনোবাই হয়তো ঘৰত আছিলে চাগে তো মানুহবিলাকক মই বুজি নাপাওঁ কিয় এনেকুৱা কৰে সৰু বাচ্ছা এটাৰ লগত তো তাইক মই ঘৰত লৈ আহিলোঁ তাইক এনেকৈ ৰাস্তাত মই এৰি আহিব নোৱাৰিলোঁ কাৰণ গাড়ী খুন্দিয়াই মাৰি পেলালেহেঁতেন আৰু ঘৰত বহুত ভালদৰে তাইক ৰাখিছোঁ তাইৰ নাম দিছোঁ চিংকি আৰু চিংকি এতিয়া মোৰ লগত আছে আৰু মন্দিৰত ইমান বেছি ভিডিঅ' নকৰিলোঁ কাৰণ কিয় তাত পূজা কৰিব গৈছোঁ যিহেতু ভিডিঅ' কৰাটো মই মানে ভাল বুলি নাভাবিলোঁ তো সেই হিচাপত মই ভিডিঅ' নকৰিলোঁ তো এইটোৱে আছিল আজিৰ মোৰ ভ্লগ কেনেকুৱা পালে চাই জনাব আৰু ভাল পাইছে যদি লাইক এটা কৰি দিব বাই গাইজ সকলোৱে ভালে থাকক